আমি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তো হেল্ল' নমস্কাৰ, কুমৰকচুদম কুলুম্বাই লগতে কাৰ্ডম। কি খবৰ? মোৰ খবৰ ভালে আছে, আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব। তো ভিডিঅ'টো ৰাতি বনাইছোঁ, কাৰণ হৈছে জাষ্ট আহি পাইছোঁগৈ, হাজিৰা কৰি পিনি ৰানিং কৰিব গ'লোগৈ। গোটেই দিনটো হাজিৰা কৰিবলগীয়া হ'ল, এইটো কাৰণে টাইম টেবুল ভালকৈ মিলাব পৰা নাই এইকেইদিন। আৰু চকুটো অলপ আপোনালোকে দেখিছে মোৰ বেয়া প্ৰব্লেম এটা হৈ আছে, এইটো কাৰণে ভিডিঅ' ভালকৈ বনাব পৰা নাই আৰু টাইম টেবুল মিলাব পৰা নাই। ৰানিং বৰ্তমান কৰিলোঁ 5.4 এনেকৈ কৰিছোঁগৈ, আৰু ৰানিঙৰ টাইমিংটো নাচালোঁ ভালকৈ, ৰাতি ৰানিং কৰিলোঁতো। তাৰপিছতে হাজিৰাটোৰ কাৰণে ইমান ভালকৈ টাইম টেবুল মিলাব পৰা নাই। আহিছোঁ মেইন টপিকলৈ, যে অসম পুলিচৰ ইণ্টাৰভিউৰ কাৰণে এটা ভাল আপডেট আহিছে। আপডেটটো হৈছে যেন অসম পুলিচৰ ইণ্টাৰভিউটো 100% আপোনালোকৰ জুলাই মাহতে হ'ব, কাৰণ নৱেম্বৰ মাহত হ'বগৈ পঞ্চায়ত নিৰ্বাচন। এইটো কাৰণে তেওঁলোকে অতি সোনকালে শেষ কৰিব বুলি কৈছে। আৰু মোৰ যিমানখিনি বৰ্তমান অসম পুলিচত কৰা লগৰ আছে, তেওঁলোকেও কৈছে যেন এইটো 100% কনফাৰ্ম যে আপোনালোকৰ জুলাই মাহতে হোৱা চান্স আছে, বৰ্তমানলৈ কৈছোঁ। কাৰণ হৈছে ইলেকশ্যন আছে, ইলেকশ্যন আপোনালোকে হয়তো অলৰেডি পাৰ হৈ গ'ল, বিধানসভা কিবাৰ লোকসভাৰ, আৰু নেক্সট আহিব আপোনালোকৰ পঞ্চায়ত। এইটো কাৰণে তেওঁলোকে অতি সোনকালে আপোনালোকৰ ইণ্টাৰভিউটো শেষ কৰিব। আমাৰ কাৰণে লাষ্ট চান্স, আমাৰ ভৱিষ্যতটো সলনি কৰিবৰ কাৰণে মই বৰ্তমান চেষ্টা কৰি আছোঁ। এতিয়া ৰানিং কৰিছোঁ, ভাগৰ লাগি আছে, গোটেই গা চকুৰ অৱস্থা মোৰ বেয়া, এইটো কাৰণে ভিডিঅ' চিডিঅ' ভালকৈ দিব পৰা নাই। বহুতে ইনষ্টাগ্ৰামত কমেণ্ট কৰিছে, কিন্তু এইকেইদিন মই এক্টিভ একদম নাই। গোটেই কণ্টিনিউ হাজিৰা কৰোঁ, ৰাতিপুৱা পিছবেলালৈকে, পিছবেলা ৰাতি 7টা কেতিয়াবা 6টা বাজি যায় ৰানিং কৰোঁতে। সেইটো কাৰণে টাইম টেবুল মিলাব পৰা নাই, ভিডিঅ' ভালকৈ দিব পৰা নাই। হয়তো বহুতৰ মই ইনষ্টাগ্ৰামত কমেণ্টৰ ৰিপ্লাইও দিয়া নাই, বহুতৰ মই মেছেজৰ ৰিপ্লাইও দিয়া নাই, সেইটো কাৰণে ক্ষমা কৰিছোঁ। মই 11 তাৰিখৰ পৰা আকৌ আগৰ নিচিনাকৈ ভিডিঅ' দিব চেষ্টা কৰিম, কিন্তু এইকেইদিন অলপ এডজাষ্ট কৰি ল'ব, কাৰণ মই ভিডিঅ' ভালকৈ দিব পৰা নাই। আৰু মেইন হৈছে মোৰো এটা লাগি আছোঁ, মোৰ জীৱনটো ভাল এটা দিশলৈ লৈ যাবৰ কাৰণে চেষ্টা কৰি আছোঁ। কাৰণ এটা মোৰ সপোন নাই যেন মই কোনো ইউটিউবাৰ হোৱাৰ সপোন নাই, মোৰ হৈছে এটা পোচাকযোৰ পিন্ধিব লাগে। এইটো কাৰণে চেষ্টা বৰ্তমান অব্যাহত আছে। আৰু বহুতেও কৈ দিয়ে যে তই অকল ভিডিঅ' বনাই থাকিবি, এইবিলাকৰ কাৰণে কিবা বনাব মন নাযায়, কিন্তু বহুতে অপেক্ষা কৰি থাকে মই কিবা এটা ক'লে তেওঁলোকে বিশ্বাস কৰে, এইটো কাৰণে ভিডিঅ' দি থাকোঁ। এইটো কাৰণে এতিয়া আপোনালোকে লগাই দিছোঁ যেন অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাৰ মামাই কি কৈছে ইলেকশ্যনৰ বিষয়ে, হয়তো আপোনালোকে ভিডিঅ' চালে বিশ্বাস কৰিব। এইটো কাৰণে বৰ্তমান ৰানিং ভালকৈ কৰক, ৰানিঙৰ টাইমিং ইম্প্ৰুভ কৰিব চেষ্টা কৰক। মই ভিডিঅ' ভালকৈ দিমগৈ 11 তাৰিখৰ পৰা, কিন্তু এইকেইদিন একদম টাইম পোৱা নাই, অলপ ইনকামৰ কাৰণে যাবলগীয়া হৈছেতো। কাৰণ এনেকুৱা হয়, বৰ্তমান হয়তো সকলোৱে গমে পায় জুলাই মাহত হ'ব, এইটো কাৰণে নিজৰ কাৰণে অলপ টকা ইনকাম কৰিবলগীয়া হৈছে। সেইটো কাৰণে অতি সোনকালে ভাল এটা ভিডিঅ' বনাম। পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।